তো এইখন হৈছে অসম টিভিএছ কিন্তু আপোনালোকক আগৰ ভিডিঅ'ত মানে মই দেখুৱাইছিলোঁ যে বহুত কম ডাউন পে'মেণ্টত আপুনি স্কুটি বাইক ল'ব পাৰিব আৰু সেইখন শ্ব'ৰুমত মই আজি দ্বিতীয়বাৰ আহিছোঁ কিয় আহিছোঁ গোটেইখিনি জনাম আপোনালোকক তো ভিতৰত আজি মানে নতুনকৈ 3টা মানে স্কুটিৰ মানে টিভিএছ জুপিটাৰৰ মানে লঞ্চ হ'ব তো লঞ্চৰ কাৰণে আমাক মাতিছে তো এতিয়া আমি ভিতৰত যাই আছোঁ এতিয়া ভিতৰত সোমাই আহিলোঁ এতিয়া এই 3টা স্কুটি এতিয়া গোটেইখিনি লঞ্চ কৰা হ'ব মানে ধুনীয়াকৈ মানে কেক কাটা হৈ আছে বৰ্তমান আমি আছোঁ অসম টিভিএছ মানে আগিয়াৰ যোনটো মানে টাৰ্ণিঙত টিভিএছ শ্ব'ৰুমটো সেই শ্ব'ৰুমটোত আছোঁ আৰু গোটেই লঞ্চ কমপ্লিট হৈ গ'ল এতিয়া মানে গোটেই টিমবিলাকে ফটো উঠি আছে ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ এক্সেল মানে গোটেই বাইকবিলাক দেখাইছিলোঁ সেই একেটাই ৰুম বাইক চলাই মানে একদম ভাগৰ লাগি গৈছে এতিয়া মানে নৰ্মেলকৈ চিম্পুল জেগাত মানে স্কুটি চলাব মন যায় আৰু তো সেইকাৰণে এতিয়া যাৰ মানে যোনে ইচ্ছা কৰি আছে মানে তো এই স্কুটিখন টিভিএছ জুপিটাৰ আৰু বাকী মানে কি ইয়াতে ফিচাৰ্ছ আছে মই গোটেইখিনি দাদাক সুধি পেলাই আপোনালোকক জনাই দিম মানে দাদাক মই সুধিম যে কি ফিচাৰ্ছ আছে এই স্কুটিখন মানে আজি লঞ্চ কৰা হৈছে তো ইয়াৰ মানে বিশেষ মানে কি আছে ইয়াতে মানে আপোনাৰ ফেচিলিটি ভালেখিনি আছে আপোনাৰ ইণ্ডিকেটৰৰ পৰা হেজাৰ্ড লেমৰ পৰা আপোনাৰ ভালেখিনি ফিচাৰ্ছ পাব চিটটো বহুত বেছি লংগেষ্ট হয় ইয়াতে ডাবল হেলমেট আপোনাৰ ফিট হ'ব ইয়াতে আৰু এটা স্পেচিয়েলি ফিচাৰ্ছ দিয়া হৈছে আপোনাৰ আইগো এচিষ্টটো আপোনাৰ কি হয় আইগো এচিষ্টটো মানে বেটাৰীৰ পৰা টৰ্ক পালে মানে এইটো অকণমান মাইলেজটো মানে অকণমান ভাল পোৱাৰ কাৰণে সেইটো থাকে আৰু অলপমান তাৰ মানে ইয়াতে মানে 2টা হেলমেটৰ ব্যৱস্থা আছে তো মানে আমি এটাই ফিচাৰ্ছ মানে বিচাৰি আছিলোঁ মানে চাওক ইমান ডাঙৰ তো বহুত বেছি মানে তো এইটো মানে মেইন বেছি ভাল লাগিছে মানে এই চিষ্টেমটো কাৰণ এনে নৰ্মেলি এনে ইয়াৰ পৰা ইয়ালৈকে থাকে তো এতিয়া মানে বেষ্ট আৰু ফিল্ডিংটো মানে ইয়াতে নালাগে আৰু আচ্ছা আচ্ছা তো মানে ফিউল টেংকটো ইয়াত দিছে আগতে মানে ইয়াতে আছিলে এতিয়া ইয়াত দিছে মানে এইটো একদম ভাল হৈছে আৰু মানে ধৰি লওক এইটো ইয়াৰ ডিছপ্লেটো একদম ডিছপ্লেটো এবাৰ এইটো চাওক ডিছপ্লেটো তো ইয়াৰ ধৰি লওক ডাউন পে'মেণ্টটো মানে কিমান মানত হৈ যাব ডাউন পে'মেণ্ট আপোনাৰ ধৰক খুব বেছি ধৰক আপোনাৰ 10,000 তো যিহেতু দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজাত ঘূৰিবৰ কাৰণে মানে সকলোকে স্কুটি লাগে তো যিহেতু সকলোকে স্কুটি লাগে কম দামত তো আপোনালোকৰ কাৰণে এটা বেষ্ট অফাৰ চলি আছে মাত্ৰ 10,000 টকা আপোনালোকে ডাউন পে'মেণ্ট দিয়ক আৰু এইখন স্কুটি লৈ যাওক আৰু বৰ্তমান জানে কি হেলমেট মানে যেতিয়া আমি বাইক চলাওঁ তেতিয়া হেলমেট লাগে তো হেলমেটৰ কাৰণে মানে যদি আপোনালোকে পিন্ধি নাযায় জাষ্ট পুলিচৰ কাৰণে পিন্ধে তেতিয়াহ'লে ইয়াত এটা হেলমেট আপোনালোকৰ থাকিব চ' যদি আপোনালোকে ল'ব বিচাৰি আছে দুৰ্গা পূজাৰ অফাৰ একদম বাৰে এইটো যোনটো আগিয়াৰ শ্ব'ৰুম তো এই শ্ব'ৰুমটোত আহি আপোনালোকে লৈ ল'ব পাৰে এইখন স্কুটি আৰু এতিয়া ময়ো ভাবি আছোঁ যিহেতু ডিউক চলাওঁ তাৰপিছত মই এফজেডখন চলাওঁ গাড়ী চলাওঁ তো এতিয়া স্কুটিও এখন লাগে যদি পাৰোঁ তেতিয়াহ'লে এখন লৈ লওঁ আৰু মানে ভাবি আছোঁ আৰু তো এইখন আছে আৰু এইখন আছে মানে বাইক গাড়ী লোৱাৰ আগতে আমি প্ৰথমে ভাবোঁ কি মাইলেজ তো ইয়াৰ মানে মাইলেজটো কিমানমান দিব ইয়াতে 50-55 প্লাছ পাই যাব মানে 50 প্লাছ আৰু তো মানে মেইন হ'ল আমাৰ মাইলেজ যিহেতু আজি আমাৰ পেট্ৰলৰ দাম বহুত বেছি হৈছে গতিকে মাইলেজ আপোনালোকে পাব 50-55 প্লাছ মুঠতে 50 আপত আৰু আমাৰ ছাৰ আছে কি ছাৰ স্কুটি ল'ব নেকি আপুনি ল'ম বুলি ভাবি আছোঁ কি হয় চাওক কোনটো পচন্দ হয় এতিয়া মানে আকৌ এটা ফিচাৰ্ছ আছে এই যোনটো চুইচটো মানে এই চুইচটো যিটো অন অফ তো যেতিয়া আপোনালোকে মানে ট্ৰাফিকত যেতিয়া ফাঁচি থাকিব তেতিয়া মানে ষ্টাৰ্টটো মানে নিজে মানে অফ হৈ যায় বোলে আৰু যেতিয়া আপুনি যাব লাগিব তেতিয়া জাষ্ট ক্লাছ দাবাই এক্সেলেটাৰ ঘূৰালে মানে যায় আৰু গাড়ীখন মানে এতিয়া মানে স্পেচিয়েল ফিচাৰ্ছ আৰু তো আপোনালোকে আহি পেলাই নিজে টেষ্ট ড্ৰাইভ কৰি চাব পাৰে আমি যিখিনি কৈ আছোঁ মানে নিজে আহি চালে বেছি বেটাৰ হ'ব আৰু তো জাগাটো আপোনাৰ লোকেশ্যনটো জানে গম পাইছে এইটোৱে হৈছে শ্ব'ৰুমটো তো এতিয়া বাকী যিয়ে নহওক আপোনালোকে আহিব ফোন নাম্বাৰ দিয়া আছে আমাৰ ছোৱালীসকলে যিহেতু মানে নতুন খালী মানে স্কুটি চলাবহে চায় তো সেইসকলৰ কাৰণে মানে এই স্কুটিটো একদম বেষ্ট আছে তো ইয়াত মানে যেতিয়া আপোনালোকে ইণ্ডিকেটৰটো ইপিনে ধৰি লওক ইণ্ডিকেটৰটো মাৰি পেলাই মানে বহুত দূৰ যাই আছে আৰু তাৰপিছত আপুনি পাহৰি গৈছে তেতিয়াহ'লে মানে এই ইণ্ডিকেটৰটো প্ৰায় 100 মিটাৰমান যোৱাৰ পিছত মানে নিজে বন্ধ হৈ যাব আৰু তো এইটো মানে বেষ্ট ফিচাৰ্ছ আৰু ছোৱালীসকলৰ কাৰণে কাৰণ পাহৰি যায় যে আৰু ইপিনে ইণ্ডিকেটৰ দি ইপিনে যায় তো এইটোৰ কাৰণে মানে একদম বেষ্ট আৰু ইয়াৰ চাৰ্জিং পইণ্টটো মানে এইপিনে চাওক আগত দি দিছে
এইটো আকৌ দি দিছে চাৰ্জিং পইণ্টটো তো এনে নৰ্মেলি মানে পিছপিনে থাকে তো এইটো মানে একদম বেষ্ট হৈছে আৰু ইয়াত চাৰ্জ দি মোবাইলটো ইয়াতে ৰাখি যাব পাৰিব তো যেহেতু আৰু দুৰ্গা পূজা আহিছে দুৰ্গা পূজাৰ কাৰণে ধুনীয়া এটা অফাৰ দিছে আপোনালোকে মানে স্কুটি ল'লে হয়তো আইফোন ফ্ৰিজ মানে টিভি বহুত কেইটা আপুনি অফাৰ মানে পাব পাৰে আৰু গিফ্ট হিচাপে তো আপোনালোকে আহক আৰু লৈ যাওক